মঙলবাৰে অচিনা দেশলৈ মেলানি মাগিলে ভূপেন উজিৰে। অসমীয়া সংগীত জগতক উকা কৰি গ'ল সংগীতৰ যাদুকৰ। ৮০ৰ দশকৰ পৰাই অসমক চিৰযুগমীয়া গীত উপহাৰ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্ৰী, বাদ্যযন্ত্ৰী হিচাপে খ্যাতি আছিল বিশিষ্ট শিল্পী ভূপেন উজিৰৰ, যাৰ সংগীতৰ সাধনাত প্ৰাণ পাই উঠিছিল বহু চিৰযুগমীয়া গীত। শিল্পী ভূপেন উজিৰে ৯ জানুৱাৰীৰ নিশা 10 বজাত ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী অচিনা দেশলৈ মেলানি মাগে। কেইবাটাও দশক ধৰি অসমৰ সংগীত ক্ষেত্ৰক সমৃদ্ধ কৰা ভূপেন উজিৰে সংগীত জগতখনকে উকা কৰি চিৰবিদায় মাগিলে। ৯ জানুৱাৰীৰ নিশা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে উজিৰে। এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতে ৰাজ্যত শোকৰ ছাঁ পৰে। 10 জানুৱাৰীৰ পৰা পুৱা হাস্পতালৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ নিয়াৰ পাছতে অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত শেষ যাত্ৰা কৰি নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। হিন্দু ধৰ্মৰ ৰীতি নীতি মতে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। ইহ সংকাৰত পত্নী শান্তা উজিৰ, কন্যা প্ৰীতিস্মিতা উজিৰ, খানুজা আৰু কৃতিকা উজিৰ শৰ্মাক এৰি থৈ যায়। জানিব পৰা মতে শ্বাস প্ৰশ্বাসৰ সমস্যাৰ বাবে ৯ জানুৱাৰীত শিল্পীগৰাকীক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰিছিল পৰিয়ালে। 1953 চনৰ 5 এপ্ৰিলত যোৰহাটত জন্ম হৈছিল ভূপেন উজিৰৰ। যোৰহাটত শৈশৱ পাৰ কৰি সংগীতৰ সাধনা কৰিবৰ বাবে গুৱাহাটীলৈ গুচি আহে। শিক্ষা সাং কৰি ভাৰতীয় খাদ্য নিগমত চাকৰিত যোগদান কৰিছিল। পাছত চাকৰি ত্যাগ কৰি সংগীতৰ সাধনাত মনোনিৱেশ কৰে। তাৰ পাছতে গীতানগৰৰ ভাড়াঘৰত আৰম্ভ কৰিছিল অডিটেক নামৰ নিজৰ ষ্টুডিঅ'। ডেকাকালৰ পৰা সংগীতৰ সাধনা কৰা চিৰযুগমীয়া বহু সংগীত উপহাৰ দিছে। প্ৰথমবাৰ দেৱী নামৰ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল। তাৰ পাছৰে পৰা পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। বহাগৰ দুপৰীয়া, প্ৰতিদান, জীৱন সুৰভি, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে আদিকে ধৰি 20খন অসমীয়া বোলছবিৰ সংগীত পৰিচালনা কৰিছিল উজিৰে। ৮০ৰ দশকৰ পৰা পত্নী শান্তা উজিৰ আৰু ভূপেন উজিৰৰ যুটি আছিল অত্যন্ত জনপ্ৰিয়। এইগৰাকী ভূপেন উজিৰৰ প্ৰয়াণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে। অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানক মনত পেলাই তেখেতৰ বিয়োগ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, ঢাকা ষ্টুডিঅ'।